আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে জনাইছিলে যে এই বিষয়টোৰ ওপৰত আপোনালোকৰ বাবে ভিডিঅ' এটি প্ৰস্তুত কৰিব লাগে, যিহেতু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে গুৰু দক্ষিণাৰ ক্ষেত্ৰত হওক বা বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত সবিশেষ কোনে আপোনালোকে আবেদন কৰিব পাৰিব বা কি হ'ব। আৰু এইখিনি ক্ষেত্ৰত যিহেতু নতুন আপডেট বিশেষকৈ তেনেদৰে কোনো ধৰণৰ অহা নাই, আপোনালোকে সুধি আছিলে কিমানকৈ দিয়া সম্ভাৱনা আছে। তো এই সবিশেষ থুলমূলকৈ আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ গুৰু দক্ষিণা পৰ্টেলক লৈ। আৰু গুৰু দক্ষিণাত আবেদন কৰাসকলে কিমানকৈ এককালীনভাৱে তেওঁলোকক টকা দিয়া হ'ব, কি নহ'ব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰাৰ ক্ষেত্ৰত যি পৰ্টেল, সেইখিনিও মাজতে এটা অলপ ধৰণৰ খেলি মেলি হৈ আছিলে। তাত আবেদন কৰিবৰ বাবে অলপমান ডকুমেণ্টবিলাক আপডেট কৰিবৰ বাবে বা তেওঁলোকে যিখিনি কাম কৰিব দিয়ে তাত অলপমান ধৰণৰ খেলি মেলি হৈ আছিলে, আৰু সেইখিনি শুধৰণিৰ ক্ষেত্ৰতো এতিয়া আপডেট কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সেইখিনি কৰি আছে আৰু হৈ আছে। আৰু বিশেষকৈ এতিয়া আপোনালোকে গুৰু দক্ষিণা পৰ্টেলক লৈ আপোনালোকে সুধি আছিলে কি হ'ল কি নহ'ল বা আমি কিমানকৈ পাম এইখিনি। তো এতিয়া ইতিমধ্যে আপোনালোকে গম পাইছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে আপোনালোকে কোনসকলে আবেদন কৰিব পাৰিব, কোনসকল থাকি যোৱাসকল। আৰু মই বিশেষ বহলাই নাথাকোঁ, কাৰণ কেলৈ একেখিনি কথাকে কৈ থকা হ'ব। চ' কথাটো হ'ল কি, এতিয়া আপোনালোকে আবেদন কৰিছেনে নাই সেইটো আপোনালোকে কমেণ্টত লিখিব, আৰু আপোনালোকৰ অসুবিধাটো কি সেইটো আপোনালোকে লিখিব। তো আজিৰ ভিডিঅ'টোৰ মূল বিষয়টো হৈছে যে আপোনালোকে কিমানকৈ দিব। তো সেইটো আপোনালোকে বহুতে সুধি আছে আমাক কিমানকৈ দিব। বহুতে কৈ আছে 15 লাখ দিব নেকি, 20 লাখ দিব নেকি, 10 লাখ দিব নেকি, এনেকুৱা ধৰণৰ। তো এককালীন দিয়াৰ ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি ক্ষেত্ৰত এতিয়া আপোনালোকক কিমানকৈ দিব। যে হয়, এতিয়া আপোনালোকৰ আবেদন কৰাৰ পাছত যেতিয়া এইটো পৰ্টেল বন্ধ হ'ব, সকলোখিনি ভেৰিফিকেশ্যন কৰা হ'ব, কোনজনে পাব, কোনজন যোগ্য হয় নহয়, আপোনালোকে সকলোখিনি ডকুমেণ্ট দিয়াৰ পাছত তেতিয়া টোটেল মুঠতে কিমানজনে আবেদন কৰিলে তাৰ ওপৰত ভিত্তি কৰিহে এই যি গুৰু দক্ষিণাৰ যি এককালীন সাহায্য দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া কেতিয়াবা 2000 হ'ব পাৰে, 1500 হ'ব পাৰে, 1000 হ'ব পাৰে আবেদন কৰা। তো মুঠৰ ওপৰত এই যে আবেদন কৰাৰ পিছত কিমানজন প্ৰকৃততে তেওঁলোকে পাবলগীয়া পাব, তেওঁলোকে সেইটোৰ ওপৰত নিৰ্ধাৰণ কৰি আপোনালোকে পাব। আৰু এটা আপোনালোকে ধৰি লওক যি তেনেদৰে ওলাইছে 15 লাখ, 10 লাখ, আৰু তাতকৈতো কমকৈ দিলে আপোনালোকৰ কি হ'ব? একোতো সমস্যা সমাধান নহ'ব। আজিকালি এই 15-10 লাখ টকা জানো আপোনালোকৰ বা আমাৰ বাবে বহুত বেছি হয় জানো? আজিকালি কোনো ধৰণৰ তেনেদৰে আপোনালোকে প্ৰতিটো দিশতে প্ৰতিটো ক্ষেত্ৰতে যদি আমি চাবলৈ যাওঁ টকাৰে প্ৰয়োজন। তো সেইবাবে আপোনালোকে ইমান দিনৰ বাবে তেনেদৰে সেইখিনি ৰাইজৰ বাবে সেৱা আগবঢ়ালে বা এনেদৰে আছে। তো এইখিনি ক্ষেত্ৰত নিশ্চয় সিমানটোতকৈ বেছিকৈও দিব আছে, আৰু কিমান কি হয় মুঠৰ ওপৰত নিৰ্দিষ্ট সেইখিনি সময়তহে গম পোৱা যাব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। অৰ্থাৎ এতিয়া গুৰু দক্ষিণাৰ যি আপোনালোকৰ এককালীন সাহায্য, সেই সাহায্যৰ কথা আগন্তুক সময়তে গম পোৱা যাব। আৰু নিশ্চয় ভাল এটা এমাউণ্ট দিব লাগিব, কাৰণ কেলৈ আপোনালোকে বিনা বেতনে ইমানখিনি কৰিলে, আৰু এইখিনি ক্ষেত্ৰত নিশ্চয় ভাল এটা ব্যৱস্থা গ্ৰহণ কৰিব। তো আগন্তুক সময়ত দেখা যাব, আৰু আপোনালোকে ক'ব আবেদন কৰোঁতে কোনখিনি অসুবিধা পাইছে বা কেনেকুৱা ধৰণৰ কি হৈ আছে, কি নাই হোৱা। তো এইখিনিয়ে আছিলে। শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। নতুনটো তেনেকুৱা ধৰণৰ কোনো খবৰ নাই। আগন্তুক সময়ত খবৰসমূহ পালে নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।